হয় বৰ্তমান মই উপস্থিত আছো নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিল বজাৰত। আজি আপোনালোকক দেখুৱাম এটা পথে জলাকলা খোৱাইছে একাংশ শিক্ষাৰ্থীক তথা বিভিন্ন ৰাইজক। মই প্ৰথমতে সহযোগী কেমেৰা পাৰ্চনক এই পথৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে তুলসীবিল বজাৰৰ মাজমজিয়া এটা পথ। এইখন পথেৰে ইয়াতে হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী আহে, LP স্কুলৰ ছাত্ৰ ছাত্ৰী আহে, কিন্তু এজাক বৰষুণতেই এহাটো পানী হোৱা পৰিলক্ষিত হৈছে এই তুলসীবিল বজাৰৰ মাজমজিয়াৰ পথটোত। যদি সম্ভৱ হয় কেমেৰা পাৰ্চনে ভালদৰে দেখুৱাব এই পথটোৰ পৰিস্থিতি। হয়, ইতিমধ্যে কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱালে যি তুলসীবিল বজাৰৰ মাজমজিয়াৰ যি পথৰ দৃশ্য এয়া আপোনালোকক দেখুৱালে। এজাক বৰষুণতেই কিন্তু এহাটো পানী হোৱা পৰিলক্ষিত হৈছে বুলি আমি দেখিবলৈ পাইছোঁ। মোৰ লগত স্থানীয় এজন ব্যক্তি আছে, তাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, আমি দেখিবলৈ পাইছোঁ এই ৰাস্তাটোত এহাটো পানী হয় এজাক বৰষুণতে, কি ক'ব? চাওক, প্ৰথমতে আপোনালোকক ধন্যবাদ। যিহেতু ইয়াৰ আগতো আমি বহুকেইবাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি এই ৰাস্তাখনৰ মেৰামতি বা ৰাস্তাৰ কাম কৰাৰ বাবে আমাৰ BTC চৰকাৰক আমি আহ্বান জনাইছোঁ, কিন্তু আজিৰ দিনলৈকে BTC চৰকাৰ কোনো কনচাৰ্ট দিয়া নাই। কিন্তু হয়, যেতিয়া ইলেকশ্যন আহে, এইবেলি যি ইলেকশ্যন হৈ গ'লে, ইলেকশ্যনৰ সময়ত আহি নানান ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে, এইখন ৰাস্তাৰ কাম কৰি দিব বুলিও প্ৰতিশ্ৰুতি দিছিলে, কিন্তু এই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিতে থাকি গ'ল, ভেক ভাওনা, এতিয়ালৈকে কামখিনি কৰা নাই। আৰু আপোনালোকে জানে এই ৰাস্তাখন আজি প্ৰায় 5 বছৰ ধৰি তেনেকুৱা পৰিস্থিতি হৈ আছে। অলপ বৰষুণতে এহাটো পানী হৈ যায় তাতে। গতিকে আজি চাব, এই ৰাস্তাখিনি মেৰামতিৰ বাবে আমি ইমান বাৰম্বাৰ BTC চৰকাৰক দাবী জনোৱা স্বত্তেও আজিলৈকে কোনো কনচাৰ্ট দিয়া নাই। যিহেতু স্কুলৰ এই ৰাস্তাখনৰ লগতে লাগি থকা আমাৰ কেইখনমান বিদ্যালয় আছে, যেনেকুৱা ইয়াত শংকৰাজান জাতীয় বিদ্যালয় আছে, আমাৰ ইয়াত তুলসীবিল হায়াৰ ছেকেণ্ডেৰী স্কুল আছে, আমাৰ ইয়াত হলিবাচিল ইংলিছ মিডিয়াম স্কুল আছে। এই স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকৰ এই ৰাস্তা দি যেতিয়া অহা যোৱা কৰে বহুত মানে বেয়াৰ ফালে ফাৰৰি কাটে। যিহেতু একেতে ড্ৰেছ পাতি পৰিধান কৰি আহিব লগা পৰিস্থিতি হয়, কিন্তু ৰাস্তা দি যেতিয়া যায় তেতিয়া একেতে স্কুলত যি পৰিৱেশ, এই পৰিৱেশত নাথাকে। গতিকে আমি আজি আপোনালোকৰ যোগেদি দুনাই আহ্বান জনাম যাতে BTC চৰকাৰে, আমাৰ সন্মানীয় EM ছাৰে যাতে আমাৰ এই ৰাস্তাখনৰ কাম অনতিপলমে কৰি দিয়ে। অন্যথা আমি তুলসীবিল অঞ্চলৰ ৰাইজে একগোট হৈ যি গণতান্ত্ৰিক প্ৰক্ৰিয়া, এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি যি ভোট বৰ্জন কাৰ্যসূচী আমি তুলসীবিলবাসী ৰাইজে লোৱাৰ কাৰণে বাধ্য থাকিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। ইহঁতে বাৰে বাৰে ছ'চিয়েল মিডিয়াত এইটো পথে বাৰে বাৰে যে ৰাইজখিনিক জলাকলা খুৱাইছে, বাৰে বাৰে উত্থাপিত কৰিছে, টিভিৰ স্ক্ৰীণত দেখুৱাইছে, কিন্তু তথাপিতো এই ৰাস্তাখনৰ কোনো ধৰণৰ মেৰামতি কৰা নাই, ইহঁতে উত্থাপন কৰিছে। ইহঁতে অনুৰোধ জনাইছে অতি শীঘ্ৰেই যাতে এই পথটো মেৰামতি কৰি দি ঠিক ঠাক কৰি দিয়ে, এইখিনি আমাক জনাইছে। আপোনালোকে চাই আছে দা নিউজ প্লাছ, মই তাৰিফুল হক, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।